যেহেতু ইমান গৰম আজি ভাল মাছ পালোঁ, সৰু মাছ, তো ভাবিলোঁ আজি আমৰ লগতে মাছৰ আঞ্জা এখন বনাওঁ। আৰু মোৰ গছতে লাগি আছে, এয়া চাওক ইমান ধুনীয়াকৈ আমকেইটা লাগি আছে, কেঁচা হয়, একেবাৰে কুমলীয়া হয়, এতিয়ালৈকে পূৰা টান হোৱা নাই। আৰু আজি ভাবিলোঁ এইটোৰে মই এখন আঞ্জা বনাওঁ, খুব ধুনীয়া হয়, মানে আমখিনি একেবাৰে ফ্ৰেছ হয়, এনেকুৱা মানে বনাই পেলাই খালে খুব ভাল লাগে। এতিয়া মই লৈছোঁ বৰলীয়া মাছ, একেবাৰে সৰু সৰু বৰলীয়া মাছ, দেখিছে নহয় ইমান ফ্ৰেছ হয় মাছখিনি। আৰু এতিয়া এইখিনি ধুই পেলাই মই বাছি ল'লোঁ। এতিয়া মই ইয়াৰ কাৰণে এটা মছলা ৰেডি কৰিম। মই পিঁয়াজ লৈছোঁ, নহৰু লৈছোঁ, আৰু মই ইয়াতে বি জলকীয়া এটা লৈছোঁ ঘৰৰ গছৰে, মানে ইমান জ্বলা নহয়, কুমলীয়া, জালুক কেইটামান লৈছোঁ। আৰু এতিয়া মই এইখিনি খুব ফাইন পিচি ল'ম। এইখিনি চাওক আমাৰ পিচা ৰেডি হৈ গ'লগৈ। আৰু এতিয়া মই আমটো কাটি ল'ম। আৰু আমটো এতিয়া মানে মই পূৰাটো নিদিওঁ, কাৰণ বেছি টেঙা হৈ যাব, মই আধা ফাল দিম, সেইকাৰণে মই আধা ফাল এই ধৰণে মই কাটি ল'ম। আৰু চাওকচোন গুটিখিনি একেবাৰে কুমলীয়া হৈ আছে, আমটো আৰু ডাঙৰ হ'ব, কিন্তু এয়া চাওক গুটিখিনি একেবাৰে কুমলীয়া হৈ আছে। এতিয়া মই এইখিনি ভালকৈ কাটি ল'লোঁ, মই গোটাকৈ আমখিনি ধুই লৈছিলোঁ। এতিয়া মই এখন কেৰাহী পাতি পেলাই ইয়াতে মই মিঠাতেল দিছোঁ, অলপ বগা সৰিয়হ দিছোঁ, আৰু অলপ গোটা জিৰা কেইটামান দিছোঁ। এইখিনি ফুটাৰ পিছত এয়া চাওক ধুনীয়াকৈ এইখিনি যেতিয়া ফুটি যাব, পিচি লোৱা মছলাখিনিও মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অলপ হাই কৰি পেলাই এইখিনি প্ৰথমতে ভালকৈ ভাজি ল'ম, যাতে পিঁয়াজৰ কেঁচা গোন্ধটো গুচি যায়গৈ। এতিয়া ভাজি পেলাই নিমখ দিছোঁ, হালধি আৰু অলপ জিৰা গুড়ি দিছোঁ, আৰু জলকীয়াৰ পেষ্ট দিছোঁ। আৰু এতিয়া এইখিনি আকৌ অলপ দেৰি মই ভাজি ল'ম। এইখিনি কিন্তু ভালকৈ ভাজিব লাগিব, নহ'লে কিন্তু আঞ্জাখনত অলপ মানে পিঁয়াজৰ অলপ কেঁচা কেঁচা গোন্ধ আহিব। এইখিনি এই ধৰণে পূৰা ভালকৈ মই ভাজি ল'লোঁ। এতিয়া মই ইয়াতে অলপ পানী দিছোঁ। এতিয়া মই পূৰা পানী দিয়া নাই, অলপ পানী দিছোঁ, নহ'লে মছলা জ্বলি যাব। কাটি থোৱা আমখিনি মই ইয়াত দি দিছোঁ, দি পেলাই মই ঢাকি পেলাই থৈ দিম সিজালৈকে। আৰু এয়া চাওক তেলখিনিৰ ওপৰত উপঙি আছে, মানে আমাৰ ৰেডি হৈ গ'লগৈ। আৰু এতিয়া আমখিনি মই চেক কৰিলোঁ, আমখিনি পূৰা সিজি গ'ল। আমখিনি সিজোঁতে ইমান সময় নালাগে। এতিয়া আমখিনি পূৰা সিজাত তাৰপিছত মই এতিয়া যিমান দৰকাৰ হয় ইমানখিনি মই ইয়াত পানী দিছোঁ। এতিয়া যিখিনি মাছ মই দেখাইছিলোঁ, এই মাছখিনি মই ভালকৈ বাছি মেলি এতিয়া মাছখিনি ইয়াতে দি দিছোঁ। মই সৰু মাছ সদায় কেঁচাকৈ ব্যৱহাৰ কৰোঁ, মই ফ্ৰাইকৈ নকৰোঁ, এনেকুৱা খালে আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল, সেইকাৰণে মই কেঁচাকৈ ইয়াত দি দিছোঁ। এতিয়া এইখিনি মাছখিনি যেতিয়া সিজি গ'লগৈ, এয়া চাওক মাছখিনি কিমান ধুনীয়াকৈ সিজি গ'লগৈ। আৰু এই যে মানে হেৰিখন খাবলৈ, আঞ্জাখন ইমানেই ভাল লগা হৈছিলে, বহুতে ভাল লাগে খাবলৈ। এই ধৰণে সকলোৱে জানে, তেতিয়াও মই এনেই দিছোঁ ৰেচিপিটো।